নীলি তই বহাগৰ এখন। এজন মালিক এইফালে মাছ বহি আছে, এইফালে আমাৰ প্ৰবীণ কুমাৰ পি কে বহি আছে। আৰু লগতে মাঘৰ বিহুৰ শুভেচ্ছা জনালো বহুত বহুত আপোনালোকলৈ। ইয়াত চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব ভাল পালে। সি পৰ্ক গ্ৰেভি বনি আছে, খৰিকাত দিয়া অলৰেডি হৈ গ'ল। এইফালে গ্ৰেভি বনি এইটো হাঁহ খৰিকাত লাগি গ'ল। এতিয়া জুইত যাবই। এইফালে আমাৰ মাংস খৰিকাত লগোৱা হৈ গ'ল, মানে মই লগাই আছোঁ কেপচিকাম। মানে মিউজিক ষ্টাৰ্ট হৈ গ'ল, লোকেল মিউজিক। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি 31 হয় ন, চ' অলপ পাৰ্টি চাৰ্টি কৰিব লাগিব। সেইকাৰণে এতিয়া আমি আনিব গৈ আছোঁ মাংস পুৰিবৰ কাৰণে কয়লা আৰু মাংস আনিব গৈ আছোঁ। এতিয়া আমি 3টা মাংস আনিবৰ কাৰণে। চলো, আমি আজি মাংস আনিম, গাহৰি আনিম খৰিকাত দিবৰ কাৰণে। তাৰ পৰা হাঁহ আনিম, মাছ আনিম আৰু ব্ৰইলাৰ। পূৰা খৰিকাত দি খাম, মস্তি হ'ব, পূৰা এনজয়। চাদৰ ওপৰত বনাম আমি, পূৰা চাদৰ ওপৰত বনাই খাম, ফুল এনজয় হ'ব। এই খৰি হয়। ইয়াত কয়লা নিব আহি গ'লোঁ। ইয়াত আছে এইবোৰ কয়লা নহয়, খৰি টুকুৰা হয় জ্বলোৱা। মাংস জ্বলাবৰ কাৰণে মজা হ'ব। সেনেকৈ আছে ইয়াত 50 টকা কেজি বোলে। ইয়াৰ পৰা লৈ যাম এতিয়া কেইকেজিমান মাংস পুৰিবৰ কাৰণে আমাৰ ৰাতি। আমি খৰি লৈ ল'লোঁ, এইখিনি খৰি হৈ গ'ল। এতিয়া গৈ আছোঁ মাংস ল'বৰ কাৰণে। চলো ভিডিঅ'। গাহৰি ল'ব আহিছোঁ, এখন গাহৰি দোকান। এতিয়া গাহৰি লৈ ল'লোঁ, এতিয়া গৈ আছোঁ হাঁহ ল'বৰ কাৰণে। নাই মাছ নিব আহি গ'লোঁ। ইয়াত এইবোৰ মাছ, এইবোৰ গেলা মিঠা মাছ, বহুত ধুনীয়া খাবলৈ, গোন্ধ মাৰে। আগৰ মাছ চাগে। আমি এতিয়া বাহু মাছ লৈ যাম। বাহু মাছ কিমান কেজি? আমাৰ বাহু মাছ 350 টকা লৈ লৈছোঁ। এইটো আৰি মাছ 800 টকা কেজি। 900 টকা কিলো। আমি বাহৰ যদি কাটি পিনে ল'লোঁ 450 টকা কিলো। আৰু সেই কাটি আছে মালিকে, চাওক কিমান হাঁহি কাটিছে, কিমান মাল পেচাই উলিয়াইছে। কেতিয়াবা মন গ'লে ইয়াত মানে ফ্ৰাই খায়, তেতিয়া চালি থৈছে। হৈ গ'ল। আমি এতিয়া মাংস পুৰিবৰ কাৰণে লৈ আহিলোঁ ষ্টিক, কিন্তু হাঁহ মাংসটো নাপালোঁ আৰু বাকী গাহৰি, চিকেন আৰু মাছ লৈ আহিলোঁ। এতিয়া জেগা ঠিক কৰিম ওপৰত। আমি আজি পাৰ্টি ক'ত কৰিম দেখাই আছোঁ জেগাটো হৈছে আমাৰ চাদৰ ওপৰত কৰিম। এইটো হৈছে ইয়াতে এতিয়া চাফা কৰিম, অলপ চাফা কৰি মেলি ইয়াতে কৰিম আৰু জুই জ্বলাম, মাংস পুৰিম পূৰা ইয়াতে হ'ব এইডোখৰতে জেগাতে। এতিয়া লাইট লগাম। এতিয়া সেই লাইট লগাবৰ কাৰণে এইবোৰ বস্তু আনি ল'লোঁ। এতিয়া তলৰ পৰা কানেকশ্যন কৰিম লাইট লগাবৰ কাৰণে। তাৰপৰা আৰু আমি কাম কৰি থকা দেখি এজনে চাহ বনাই লৈ আহিছে, আমাৰ মিষ্টাৰ প্ৰবীণ কুমাৰ। সিয়ে চাহ বনাই লৈ আহিছে আমাৰ কাৰণে স্পেচিয়েল দুধ বালি চাই। ৱাও, ভেৰি নাইচ। এচা ডোজ মিলে তো কি আছে ইয়ে। আমি কাম কৰি আছোঁ ন, সি পূৰা বনাই লৈ আহিছে, মজা। এতিয়া জেগাটো চাফা কৰি আছোঁ আমি নহ'ব, অকলে কৰি আছোঁ জেগা চাফা খাবৰ কাৰণে। চাফা কৰি ইয়াতে আমি জুই জ্বলাম, মাংস পুৰিম। আজি কৰিম সকলোবিলাক যাব পাৰিছোঁ। ঝাৰু আমাৰ এইটো মডাৰ্ণ ঝাৰু হয়। আমাৰ এখেতসকল একো নকয়। চাহ খাই পিনে এইটো জেগা চাফা হৈ গ'ল। ইয়াত জুই জ্বলাবৰ কাৰণে মজা হৈ গ'ল জেগাটো। সেইটো পুৰা চাফা হৈ গ'ল। ইয়াত এতিয়া জুই জ্বলাম। এইটো লৈ আহিছোঁ এখন টিং, ইয়াত ৰাখি জুই জ্বলাম মজাকৈ। ইয়াতে হ'ব আৰু ফাইনেলি আমাৰ হাঁহ আহি গ'ল। নাপাইছিলোঁ অথনি, এতিয়া আহি গ'ল। এনেকৈ কণ্টেক্ট কৰি পিনে এইটো হাঁহ আহি গ'ল, গোটা হাঁহ বছ এটা।
এই মজা এইটো হাঁহ আহি গ'ল মজা এইটো আমি পুৰা গোটা গোটা পুৰিম আজি মস্তি এতিয়া ফাইনেলি হাঁহটো আহি গ'ল মজা ইয়া মিষ্টাৰ ভগলো ফাইনেলি চব আহি গ'ল এইবোৰ আমি এতিয়া খৰি উঠাই লৈ আহিছোঁ পুৰা মাঘ বিহু ফিল হৈ গৈছে এইকেইটা লৈ গৈ আছে এইখিনি পুৰা জ্বলাবৰ কাৰণে খৰি লৈ আহিছোঁ এতিয়া প্ৰথমে এইটো কয়লা আনিছিলোঁ এতিয়া এইখিনি খৰি জ্বলাবৰ কাৰণে মানে জ্বলি যাব এতিয়া জুই আমাৰ ল'ৰাকেইটাই এতিয়া জুই জ্বলাবৰ কাৰণে ট্ৰাই কৰি আছে কিন্তু জুই জ্বলাব নোৱাৰিছে সেইকাৰণে এটা বেছি আছে এইটো পুৰা বেছি আছে মানে বহুত কষ্ট হৈছে জুই জ্বলাবৰ কাৰণে জ্বলাবই পৰা নাই জ্বলিছে এইপিনে এজন এইফালে চৌকা লগাই জুই জ্বলাই আছে জ্বলি যাব অলপ পাছত কিমান কষ্ট কৰিবলগীয়া হৈছে জুই জ্বলাবলৈ এইফালে আমাৰ মাংস খৰিকাত লগোৱা হৈ গ'ল মানে মই লগাই আছোঁ কেপচিকাম আৰু এইফালে পিঁয়াজ দি দিছোঁ মাজত লাগিব আৰু বহুত আছে লগাবৰ কাৰণে এইখিনি আছে ব্ৰইলাৰ আছে লগাবৰ কাৰণে বহুত বাকী আছে এতিয়া লগাই আছোঁ আমাৰ ভলুৱে চিলিলে এইবিলাক পিঁয়াজ গুচাই আছে এইফালে আমাৰ পুৰা জুই জ্বলি গ'ল এজন মালিক এইফালে মাছ ধৰি আছে এইফালে আমাৰ প্ৰবীণ কুমাৰ পি কে বহি আছে লগতে মাঘ বিহু শুভেচ্ছা জনালোঁ বহুত আপোনালোকলে ইয়াত চেনেলটো লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব ভাল পালে ভাল বুলি পাবই এইফালে আমাৰ ভোলা ব্যস্ত মোবাইল দিবা তোরা নাচ দে বিহু হা ये हुई ना बात ইয়াত যিমান মানুহ আছে নহয় ইয়াত যিমান মানুহ আছে চব আপোনাৰ বেলেগ আমি তিনিটা হৈছোঁ অসমৰ এটা আপোনাৰ ত্ৰিপুৰা এটা ছিকিম এটা ৰাজস্থান চব আমি বেলেগত আছোঁ বেলেগত থাকি এতিয়া একেলগে এনজয় কৰি আছোঁ বাহিৰত কি মজা আমাৰ মাংস পুৰিবৰ কাৰণে এইটো এনেকৈ টিং কাটি পিনে পূৰা যোগাৰ কৰি লোৱা আছে বঢ়িয়া ইয়াত হৈ গৈছে আৰু মিস্ত্ৰীজন হৈছে এইজন মিস্ত্ৰী এইটো বনোৱা মিস্ত্ৰী কাৰিকৰ এজন মেইন কাৰিকৰ এইটো বনোৱা আৰু মানুহজন এইটো এতিয়া বহুত কামত দিলে পূৰা মাংস পুৰি আছোঁ এইটোতে এতিয়া এইফালে আমাৰ গাহৰি 5 খৰিকা হৈ গৈছে আৰু এইফালে বনি আছে গাহৰি মানে জুইত সেই তেল ওলাই পিনে পূৰা জুই হৈ গৈছে গাহৰি ইফালে এতিয়া এইটো হাঁহটো লগোৱা হ'ব ইয়াত দাদাও দেখাই দে হাঁহটো এবাৰ এইফালে কিন্তু এতিয়া পুৰা গোটা আমি লগাম এতিয়া খৰিকাত মছলা ডালকে লগাও इसको খৰিকা দেখাই দে খৰিকা কাহ আচ্ছা ये इतना बड़ा डंडा এইডাল পুৰা গোটা খৰিকা এইফালে চিকেন খৰিকা এইটো গাহৰি নোখোৱাৰ কাৰণে আৰু এইফালে এইটো গাহৰি হৈ গৈছে খৰিকা এইকেইটা আৰু এইফালে আছে এইটো হাঁহ হোৱা নাই আৰু এইফালে চিকেন বনাই আছে হৈ যাব আৰু এতিয়া চিকেন এইটো হাঁহ খৰিকাত লাগি গ'ল এতিয়া জুইত যাব পুৰা ঘুমাতে হাঁহ এই খৰিকাত লগাই দিলোঁ পুৰা ডাঙৰ খৰিকাত গোটা হাঁহ এতিয়া জুইত দিম অলপ পাছত মজা টেষ্টি এতিয়া গাহৰি হৈ গ'ল আমাৰ এতিয়া পুৰা টেষ্ট কৰি আছোঁ ফালেদি এতিয়া পুৰা সোৱাদ বিজি মানুহ কেনেকুৱা বিজি চানা সোৱাদ পুৰা মাংস খাই আছে এতিয়া সেইটো গাহৰি নোখোৱা মানুহ চিকেন খাই আছে পুৰি মাছ খাই আছে আমিতো চব খোৱা মানুহে এইফালে এইটো হাঁহ বনি গৈছে ৰেডি হৈ গ'ল আমাৰ খৰিকাত দিয়া হাঁহ এইটো পুৰা সিজি গ'ল এতিয়াতো টেষ্ট কৰিম আৰু অলপ আছে আৰু সিজি গ'ল আৰু প্ৰায় অলমষ্ট বনিলে ল'ৰাকেইটা খাই আছে পুৰা এতিয়া
2022 আৰু অলপ পাছতে আৰু গুচি যাব 2022 কাইলৈ পৰা ষ্টাৰ্ট হৈ যাব 2023 হেপী নিউ ইয়েৰ এডভান্স হেপী নিউ ইয়েৰ আৰু আমি এনেকৈ এনজয় কৰি আছোঁ আজি 31st লাষ্ট বুলি 2022 লাষ্ট থেংক ইউ এইটো লেগ পিচ ডাক লেগ পিচ মোৰ কাৰণে এইটো ডাক গুচাই আছে হাঁহ আৰু আপোনালোকে কেনেকৈ 31st এনজয় কৰিছে জনাব কমেণ্ট কৰি জনাব কেনেকৈ এনজয় কৰিছে আমিতো এনেকৈ থোৰা চটা মোটাকৈ এনজয় কৰি আছোঁ 31st 2022টো অলপ পাছত শেষে হৈ যাব আৰু হয়তো 2022ত বহুতে বহুত সপোন দেখিছিলে বহুত আশা আছিলে কিবা এনেকৈ পূৰ কৰিবৰ কাৰণে হয়তো বহুতৰ সপোনবিলাক পূৰ হ'ল আৰু বহুতৰ হয়তো সপোনবিলাক পূৰ কৰিব নোৱাৰিলে গতিকে যিসকলে সপোনবোৰ পূৰ কৰিব নোৱাৰিলে নতুন বছৰ আহি আছে 2023 চনত সকলোৱে আৰু তাতকৈ দুগুণ উৎসাহেৰে আৰু কাম কৰক সপোনবোৰ পূৰ কৰক এনেকৈ আগবাঢ়ি যাওক আৰু যোনবিলাক সপোন 2022 চনত পূৰ্ণ হ'ল সেইবিলাক 2023 নতুন বছৰতে আৰু চেষ্টা কৰক পূৰ কৰিবৰ কাৰণে नेक्स्ट ईयर फिर मिलेंगे हो गए ফুলার বতর ওই নাহর মোর মরমর ওই নাহর আনিলি তই বহাগরে খবর गोविंद नाचना खड़ा वहाँ ये होता है ये है अरे बाप আৰু আছে টাইম আছে আৰু 1 মিনিট 2022 বাই বাই হ'ব এতিয়া আৰু 1 মিনিট আৰু আছে 1 মিনিট হৈ যাব এতিয়া 2022 বাই বাই 2023 ৱেলকাম টাইম হৈ যাব এতিয়া 59 হ'ব হেপী নিউ ইয়েৰ सबको सबके हैप्पी न्यू ईयर नতুন বছৰৰ বহুত বহুত শুভেচ্ছা हैप्पी न्यू ईयर সবে এনজয় কৰক নিউ ইয়েৰটো সবৰে মজা যাওক নতুন বছৰটো সবে ফুল এনজয় কৰক নতুন বছৰ নতুন নতুন সপোন লৈ পিনে আগবাঢ়ি যাওক পুৰা আমি ইয়াত পুৰা এনজয় কৰি আছো এতিয়া মৰম লাগে চাৱানি ৰে ইটো কিৰে চাৱানা আরে চল গোরে पहाड़ के मोरे और गाँव हरी हरी साई के बगान हरी हरी साई के बाबा के बुझाबो के मोर गाँव 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 अरे चल गोरी जाके तुम के मोर गाँव ये हैप्पी न्यू ईयर
আমি এতিয়া পাৰ্টি চাৰ্টি খাই পূৰা জেগা চাফা কৰি দিলোঁ এইবিলাক এতিয়া পূৰা চাফা কৰি চব জ্বলাই দিলোঁ প্লাষ্টিক আৰু আপোনালোকে যেতিয়া পাৰ্টি চাৰ্টি খাব যাব অকণমান পিকনিক প্লেচবিলাক চাফা কৰি আহিব ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ চাফা কৰি আহিব পূৰা আমি পূৰা চাফা কৰি দিলোঁ আমি খোৱা জেগাটো